নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটিলৈ পুনৰবাৰ স্বাগতম জনাইছো। এয়া বিহুৰ দিনা ৰাতিপুৱাই ককা, বৰ্তা আৰু মা দেউতাক সেৱা জনালো। বছৰেকৰ বিহুটি যেন সকলোৰে ভালে ভালে যাওক। আৰু এয়া ঘৰৰ আটাই মিলি একেলগতে জলপান পিঠাপনা খালো। আৰু লগতে এটা কেকো বনাব লগা হ'ল। ওচৰৰে ভণ্টি এজনীৰ বাৰ্থডে আছিলে। আৰু এফালে আমাৰ কণী যুঁজ আৰম্ভ দেই। ৰুৱান হ'ল গুড মুখ মাৰি দে ভাঙিলে এইটো ভাঙি এফালে ধুনীয়াকৈ কণী ভাজি এহাত দুজনীয়ে বনালে। আৰু এয়া বৰা চাউলৰ মিঠা পোলাও বনাইছিলোঁ। প্ৰথমে চাউলখিনি 2 ঘণ্টাৰ বাবে তিয়াই ৰাখিলোঁ। কেৰাহীত ঘিউ অকণমান দি তেজপাত, লং, ইলাচি, ডালচেনি দিলোঁ আৰু লগতে কাজু আৰু কিচমিচ অকণমান ভাজি লৈ তিয়াই ৰখা বৰা চাউলখিনি দিলোঁ। চাউলখিনি ভালদৰে ভাজিব লাগে অলপ সময়। এতিয়া ইয়াতে গুড় বা চেনি দিব পাৰে। মই গুড় দিছোঁ। গুড় দিলে ৰংটো বৰ ধুনীয়া হয়। গুড়খিনি গলি যোৱাৰ পাছত এয়া অকণমান পানী দিছোঁ আৰু ঢাকন লগাই পোলাওখিনি কম জুইত সিজিবলৈ দিলোঁ। এইদৰে অলপ অলপকৈ পানী দি ঢাকন লগাই পোলাওখিনি বনাব আৰু চাউলখিনি ভালদৰে সিজাৰ পাছত এয়া বৰা চাউলৰ মিঠা পোলাওৰ গৰমে গৰমে সোৱাদ লওক। আৰু আবেলি আমি অকণমান ওলাই আহিলোঁ নামফাকে বুদ্ধিষ্ট মনেষ্ট্ৰীলৈ। আজিৰ দিনটোত টাই ফাকিয়াল, টাই খামটি, টাই চিংফো আদি লোকসকলে পয়চাংকেন উৎসৱ পালন কৰে। যিদৰে 1 বহাগত আমাৰ অসমীয়া নৱবৰ্ষৰ আৰম্ভ হয়, সেইদৰে টাই নতুন বছৰৰ আৰম্ভণি হয়। আৰু এই উৎসৱত বহুতো নিয়ম আছে। বিশেষভাৱে তেওঁলোকে বুদ্ধদেৱৰ মূৰ্তিসমূহ ধুনীয়াকৈ পানীৰে ধুৱায়। আজিৰ ভিডিঅ'টিত মই সকলোখিনি দেখুৱাব নোৱাৰিলোঁ কাৰণ নিয়মবিলাক ৰাতিপুৱাই হৈ গৈছিলে। এই মনেষ্ট্ৰীলৈ আমি প্ৰায়ে আহোঁ আৰু মনটো বিৰাট শান্তি লাগে ইয়ালৈ আহি।